কেন্দ্ৰীয় চৰকাৰে আধ্যাত্মিক যুগে অৰ্ডিনেন্স যুগে আকৌ সিটিজেনশিপ এমেন্ডমেন্ট একখন তাৰ যেটো সময়সীমা আছিল যে 2014 চনৰ 31 ডিসেম্বৰলৈকে হে আগতে মানে আপুনি জানে যে আগতে নাগৰিকত্ব পাব পাৰে বুলি দিছিল আৰু হেতু এতিয়া 2024 চনৰ 31 ডিসেম্বৰলৈকে নাগৰিকত্ব দিয়াৰ সিদ্ধান্ত লোৱা হৈছে। আমি বাৰম্বাৰ কা আন্দোলনৰ সময়ত কৈছিলো যে 2014 চনটো অকল এটা টেকনিক্যাল ডিসিশনৰ জৰিয়তে বদলাই দিব পৰা যাব। বাৰম্বাৰ কৈছিলো তেতিয়া আমাক বিজেপি মানুহ হাঁহিছিল এই 2014 হে এনেকৈ কৈ আছিল 31 ডিসেম্বৰ 2014 হে। আমি বাৰম্বাৰ কৈছিলো যে এখন এক বনাই লোৱাৰ পাছত যেতিয়া এক এখন হৈ যাব সেই একখন সংশোধন কৰি যেতিয়া এখন বনাই ললে তাৰ পিছত আধ্যাদেশৰ জৰিয়তে বা কোনোবা ক্ষেত্ৰটো আনকি আপোনালোকে জানে যে কোনোবা ক্ষেত্ৰটো আনকি মানে কেবিনেট ডিসিশনৰ জৰিয়তে হৈ যায়। এতিয়া এইটো ক্ষেত্ৰত আমি দেখিছো যে আধ্যাদেশৰ জৰিয়তে অৰ্ডিনেন্সৰ জৰিয়তে আকস্মিকভাৱে আকৌ বিদেশী অহাৰ বয়স বিদেশী অহাৰ সময়সীমা 2024 31 ডিসেম্বৰ লৈকে বৃদ্ধি কৰা হ'ল। কা আইনখন এনে সকলোৱে জানে যে বিদেশী অনাৰ কাৰণে বিদেশীক গ্ৰহণ কৰাৰ কাৰণে বিদেশীক নাগৰিকত্ব দিয়াৰ কাৰণে পৃথিৱীৰ ভিতৰত চাগে প্ৰথম এখন আইন সংশোধন কৰি দেশৰ যিখন এখন বেসিক আইন সিটিজেনশিপ Act 1955 তাক সংশোধন কৰি সিটিজেনশিপ এমেন্ডমেন্ট বিল 2019 আনি আপোনাৰ যেটো কৰিলে হেতু আপোনালোকে সকলোৱে দেখিলে। এতিয়া সেই কাৰণে মই ভাবো যে কা নামৰ এই আইনখন মানে কা মানে এমেন্ডমেন্টটো সেই যেটো এমেন্ডমেন্ট 2019 যেটো এমেন্ডমেন্ট আৰু এতিয়াৰ যেটো আপোনাৰ অৰ্ডিনেন্স এই দুইটাকে যিকোনো প্ৰকাৰে বাতিল কৰাবই লাগিব নহলে অনন্তকাল মই কৈছো নহয় এবাৰ 24 কৰিলে তাৰ পিছত আকৌ এটো 31 হ'ব এটো তাৰ পিছত আকৌ 2051 হ'ব তাৰ পিছত এটো অনন্তকালে বুলি লিখি দিব তাত হেতু অকল খালি ডেটটো নাইকিয়া কৰি দিব। গতিকে তেতিয়া কি হ'ব যে বাংলাদেশৰ পৰা যিমান হিন্দু মানুহ আহিব সকলো মানুহে অসম আৰু পশ্চিমবংগ ত্ৰিপুৰাটো এতিয়া জাগা নাই অসম আৰু পশ্চিমবংগলৈ আহিব আৰু বাংলাদেশত মই বাৰম্বাৰ কৈ আছো যে 1,20 লাখ মানুহ বাংলাদেশত আছে হিন্দু মানুহ 1 কোটি মান মানুহ আছে প্ৰায় 1 কোটি মানে মানুহ 1 কোটি কিমান 10 লাখ মান আছে গোটেইখিনি আমাৰ তালে নাহে বুলি ভাবিলেও আপোনালোকে আকৌ ইয়াত আছে 20 লাখ মান ইতিমধ্যে অহা অসমলৈ অহা গতিকে 1,20 লাখ মান মানুহ ইয়ালৈ অহাৰ সম্ভাৱনা এবাৰ খুলি দিলে একদম ক্লিয়াৰলি খুলি দিলে। সেইকাৰণে যিকোনো প্ৰকাৰে অসমীয়া জাতিয়ে কা অৰ্থাৎ সিটিজেনশিপ এমেন্ডমেন্ট এক্ট 2019 এখন বাতিল কৰাব লাগিব এখন নাকচ কৰাব লাগিব আৰু যেতিয়ালৈকে নকৰিব তেতিয়ালৈকে আমি যুঁজি থাকিবই লাগিব। মই এই মুহূৰ্তত কেন্দ্ৰীয় চৰকাৰক এইটো কথাৰ কাৰণে কেৱল গৰিহণা দিয়া নহয় অসমৰ জনগাঁথনি যে সম্পূৰ্ণৰূপে বদলি কৰি পেলাব খুজিছে অসমীয়া মানুহক সংখ্যালঘু কৰি বিদেশীবিলাকক ইয়াতে সংখ্যাগুৰু কৰি তেওঁলোকৰ ভোট বেংক যে পাৰ্মানেণ্টলি বহাব খুজিছে এই ব্যৱস্থাই এওঁলোকে কৰিব খুজিছে। গতিকে আমি অসমীয়া জাতিৰ প্ৰত্যেকজন মানুহে যি দেশপ্ৰেমিক যি জাতীয়তাবোধ সম্পন্ন যি দেশক ভাল পায় যি জাতিক ভাল পায় যি অসমৰ মানুহক ভাল পায় আৰু নিজকে অসমীয়া বুলি গৰ্ব অনুভৱ কৰে প্ৰত্যেকজন মানুহ তেওঁ যি দলতেই নাথাকক লাগিলে প্ৰত্যেকজন মানুহে আমি কা নামৰ এইখন CAA 2019 আৰু এতিয়া সংলগ্ন নতুন যেটো অৰ্ডিনেন্স এই দুইটা বাতিল কৰিবৰ কাৰণে সকলোৱে যুঁজিব লাগিব সকলোৱে সংগ্ৰাম কৰিব লাগিব আকৌ এবাৰ আন্দোলন কৰিব লাগিব আৰু মই সকলোকে আন্দোলন কৰিবৰ কাৰণে ওলাই আহিবৰ কাৰণে ৰাজপথলৈ ওলাই আহিবৰ কাৰণে সকলোকে আহ্বান জনাইছো।